শিৱসাগৰ জিলাত বহুদিন ধৰি বাঘৰ উপদ্ৰৱে নিত্যা কৰিছে সাধাৰণ জনতাৰ। শিৱসাগৰ জিলাৰ অন্তৰ্গত বৃহত্তৰ নামতিপুলৰ লগতে শিঙৰিজানত দীৰ্ঘদিন ধৰি বাঘৰ উপদ্ৰৱ অব্যাহত আছে। বাঘে পশুধন হত্যা কৰাৰ ফলত ক্ষতিগ্ৰস্ত হৈ পৰিছে গ্ৰাম্যাঞ্চলৰ ৰাইজ। স্থানীয় ৰাইজে দিন দুপৰতে প্ৰত্যক্ষ কৰিছে বাঘটো। স্থানীয় ৰাইজে বন বিভাগৰ সৈতে যোগাযোগ কৰিছে যদিও ব্যৰ্থ হৈছে বুলি জানিব পৰা গৈছে। বাঘৰ সঘন উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ। নিদ্ৰা কৰিছে সাধাৰণ ৰাইজৰ। অঞ্চলটোৰ বহু পৰিয়ালৰ পশুধন বাঘে হত্যা কৰিছে। স্থানীয় ৰাইজে দিন দুপৰতে প্ৰত্যক্ষ কৰিছে বাঘটো। বাঘৰ সঘন উপদ্ৰৱত অতিষ্ঠ হৈ পৰি সাধাৰণ ৰাইজে যোগাযোগ কৰিছে বন বিভাগৰ সৈতে, কিন্তু বন বিভাগৰ সৈতে ব্যৰ্থ হোৱাৰ কথাও জানিবলৈ দিছে সাধাৰণ ৰাইজে। ৰাইজে বন বিভাগৰ সৈতে যোগাযোগ কৰাত ব্যৰ্থ হৈছে বুলি জানিবলৈ দিছে। বাঘৰ সঘন উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ। অঞ্চলটোৰ বহু পশুধন হত্যা কৰিছে বাঘটোৱে। গ্ৰাম্যাঞ্চলৰ ৰাইজৰ পশুধনসমূহ লৈ অতিকৈ চিন্তিত হৈ পৰিছে বৃহত্তৰ অঞ্চলৰ ৰাইজ। অতি শীঘ্ৰে বন বিভাগক সুব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে। বহুদিন ধৰি শিৱসাগৰ এক বৃহৎ অঞ্চল বাঘে উপদ্ৰৱ চলোৱা পৰিলক্ষিত হৈছে। আগৰ মানুহে কয় এই হাবিত বাঘ নাথাকে, ফুটুকানিতে বাঘ থাকে। এইটো এটা নামটিপুল বৃহত্তৰ অঞ্চল। শিঙৰিজানকে ধৰি এই নামটিপুলৰ যিটো এৰিয়া, মানে এইটো বাঘৰ সন্তাকটো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছিলে। গৰু ছাগলী খাই গোটেই তহিলং কৰিছে। মানুহে হাবিত সোমাবলৈ ভয় কৰিছে। ইয়াৰ বাবে চৰকাৰে একো পদক্ষেপ লোৱা নাই, বন বিভাগে একো পদক্ষেপ লোৱা নাই। সিদিনা এটা ফৰেষ্টতে বাঘ ওলালে, কিন্তু চাবলৈহে আহিলে। তেওঁলোকে এই বাঘটো খেদিব নালাগে, ৰখি থাকিলে দিনটো, তাৰপিছত নিজে নিজে গ'লগৈ। এতিয়া চৰকাৰক আমি অনুৰোধ জনাওঁ, এই অঞ্চলটোত অকণমান গুৰুত্ব দি, এই অঞ্চলটোৰ প্ৰতি ৰাইজৰ প্ৰতি গুৰুত্ব দি পশুধনবিলাক ৰক্ষা কৰিবৰ কাৰণে কি বুলি কয় এটা পিঞ্জৰা দি ৰাইজক অকণমান সহায় সহযোগ কৰে বুলি আশা ৰাখিলোঁ।